নমস্কাৰ ৰূপজ্যোতিষ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি SSC GDৰ টোটেল যেহেতু প্ৰতিকেইটা ভেকেঞ্চিৰ পিছতে 2018 ভেকেঞ্চিৰ পিছতে আমি ফুল ডিটেইল কথা পাতি আছোঁ। আৰম্ভণিৰ পৰা একদম শেষলৈকে জইনিং কৰি ট্ৰেইনিং কৰি পষ্টিং হোৱালৈকে আমি যিহেতু ডিটেইল জনাই থাকোঁ। যিসকলে এপ্লাই কৰিছে, যিসকলে কৰিম বুলি ভাবি আছে, যিসকলে নেক্সট দিম বুলি ভাবি আছে, তেওঁলোকৰ কাৰণে এইটো উপযুক্ত চেনেল ৰূপজ্যোতিষ টিপছ, ৰূপজ্যোতিষ ব্লগ আৰু আমাৰ ফেচবুক পেজো আছে। তাতো আমি কিছু আপডেট দি থাকিম। লগতে আমাৰ সৰুকৈ এখন একাডেমি আছে, আছাম ডিফেন্স একাডেমি। তাতে আমি প্ৰতি বছৰে প্ৰি মেডিকেল কৰাওঁ। এই বছৰৰ আমি এপ্ৰিলত কৰাই দিলোঁ এটা বেটছ, আৰু নেক্সট যদি হয় আমি নিশ্চয়কৈ জনাম। এতিয়া কথাটো হ'ল কি, ডিষ্ট্ৰিক্ট লৈ এবাৰ খেলি মেলি এটা হ'ল, কাৰণ প্ৰথম আমাৰ পষ্টৰ সংখ্যা আছিলে 39,481, এতিয়া যিহেতু 53 হৈ গ'ল, 53,000 হৈ গ'ল। প্ৰথমতে 40,000 ওচৰা-ওচৰি আছিলে। 13,000 পষ্টৰ যিটো বৰ্ধিত সংখ্যা, সেই সংখ্যাটো হোৱাৰ লগে লগে ডিষ্ট্ৰিক্টত এটা খেলি মেলি এটা হ'ল। ডিষ্ট্ৰিক্টত কি খেলি মেলি হ'ল সেইটো মই জনাই আছোঁ। প্ৰথম কথা, আমি ডিষ্ট্ৰিক্টখিনি জানি ল'ব লাগিব যে আমাৰ জেনেৰেল ডিষ্ট্ৰিক্ট কোনখিনি, বৰ্ডাৰ ডিষ্ট্ৰিক্ট কোনখিনি, আৰু মিলিটেঞ্চি এফেক্টেড যিটো এইবাৰ নতুনকৈ পোষ্ট আছে, সেই ডিষ্ট্ৰিক্টখিনি আমাৰ অসমৰ ক'ত ক'ত আছে বা কোনখন জিলা আমাৰ সেইটো হিচাপত পৰে। এতিয়া অফিচিয়েল নটিফিকেশ্যন যিহেতু এইটো, ইয়াতে আমি ডিটেইল চাব লাগিব, ডিটেইল আমি জানিব লাগিব। ইয়াতে NCCৰ মাৰ্কটো যিসকলে গম নাপায় তেওঁলোকে গম পাই লওক। C চাৰ্টিফিকেট থাকিলে 5%, B চাৰ্টিফিকেট থাকিলে 3%, A চাৰ্টিফিকেট 2%। এই পাৰ্চেণ্টেজটো 160 নম্বৰৰ ওপৰত ডিপেণ্ড কৰি দিয়া হয়। তোমালোকে নিজে কেলকুলেশ্যন কৰি ল'বা। তাৰপিছতে একদম তললৈ যেতিয়া আমি যাম, একদম তললৈ গ'লে আমি ইয়াতে ডিষ্ট্ৰিক্টৰ ডিটেইলখিনি পাম। ইয়াতে স্পৰ্টছৰ কিবা এটা লিখা আছে, তাৰ ওপৰতে আমাৰ ডিষ্ট্ৰিক্টৰ লিষ্টটো আছে, লিষ্ট অফ মিলিটেঞ্চি বা নক্সল এফেক্টেড ডিষ্ট্ৰিক্ট। ইয়াতে তললৈ যালে দেখা পাম আমাৰ অসমৰ 12 নম্বৰত আমাৰ অসমৰ নামটো আছে, অসম অল ডিষ্ট্ৰিক্ট মিলিটেঞ্চি এফেক্টেড। অসমৰ প্ৰতিখন জিলাই মিলিটেঞ্চি এফেক্টেডত পৰিব। পোষ্ট আছে কিমানটা মিলিটেঞ্চি এফেক্টেডত? 3,899টা পোষ্ট আছে। 3,899টা পোষ্টত অসমৰ প্ৰতিখন জিলাৰ প্ৰতিজন ল'ৰাই, এইখিনি যিহেতু মেইল ভেকেঞ্চি, প্ৰতিজন ল'ৰাই কম্পিটিশ্যন কৰিব পাৰিব। এইটোক লৈ বহুতে সন্দেহ কৰি আছিলে যে আমাৰ ডিষ্ট্ৰিক্টখন মিলিটেঞ্চি এফেক্টেড হয় নে নহয়। ইয়াতে তোমালোকে দেখাই পালা, আছাম লিখা আছে, অল ডিষ্ট্ৰিক্ট লিখা আছে, মিলিটেঞ্চি এফেক্টেড লিখা আছে। তাৰ ওপৰলৈ যেতিয়া আমি যাম, তাৰ ওপৰতে আমাৰ কি আছে, বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ লিষ্টখন আছে, লিষ্ট অফ বৰ্ডাৰ গাৰ্ডিং ডিষ্ট্ৰিক্ট। প্ৰথমতে অসমৰ নামটো আছে। এতিয়া অসমৰ বৰ্ডাৰ ডিষ্ট্ৰিক্ট কোনখিনি আছে? ধুবুৰী, কাছাৰ, কৰিমগঞ্জ, কোকৰাঝাৰ, চাউথ চালমৰা, মানকাছাৰ, চিৰাং, বাক্সা, ওদালগুৰি আৰু তামোলপুৰ। 1, 2, 3, 4, 5, 6, 7, 8, 9খন। এই 9খন ডিষ্ট্ৰিক্ট আমাৰ কিহত পৰিব? বৰ্ডাৰ গাৰ্ডিং ডিষ্ট্ৰিক্টত পৰিব। যিকেইটা পষ্ট আছে বৰ্ডাৰ গাৰ্ডিঙত 618টা পষ্ট যিহেতু আছে, এইকেইটা পৰিব কিহত? এই ডিষ্ট্ৰিক্টকেইখনৰ ভিতৰত 618টা পষ্টত তেওঁলোকে পাব বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ কাৰণে। বাকী জেনেৰেল ডিষ্ট্ৰিক্ট, বৰ্ডাৰ ডিষ্ট্ৰিক্টখিনি বাদ দি গোটেইখিনি জেনেৰেল ডিষ্ট্ৰিক্টত পৰিব আৰু নক্সল ডিষ্ট্ৰিক্টত পৰিব। তাৰ ওপৰলৈ আমি গ'লে দেখা পাম, ইয়াতে কোডবিলাক লিখা আছে। আমাৰ কোড হৈছে 04, অসম ষ্টেটৰ কোড হৈছে 04। তাৰ ওপৰত গ'লে এইবিলাক আমি PDF পাম। যিসকলে PDF পোৱা নাই, ইয়াতে অফিচিয়েল নটিফিকেশ্যনত চালে গম পাব। ইয়াতে এপ্লাই কৰা ডিটেইলবিলাক আছে। এইখিনি আমাক এতিয়া যিহেতু দৰকাৰ নাই, মিলিটেঞ্চি কিবা কিবি ইয়াত গোটেই ডিটেইলবিলাক দিয়া আছে। আমি যদি অফিচিয়েল নটিফিকেশ্যনটো ভালকৈ পঢ়ি চাওঁ, তেন্তে ইয়াতে আমি আমাৰ যিখিনি প্ৰশ্ন আছে এইখিনি উত্তৰ আমি ইয়াতে পাই যাম। আৰু এবাৰ জেনেৰেল ডিষ্ট্ৰিক্টৰ আমাৰ পোষ্ট আছে 597টা, 597টা আমাৰ জেনেৰেল ডিষ্ট্ৰিক্টৰ পোষ্ট আছে। ইয়াতে কিছু পইণ্ট ইম্পৰ্টেণ্ট আছে যিখিনি আমি জানিব লাগে। এইবিলাক এপ্লিকেশ্যন ফিল আপৰ কথা আছে, এইখিনি আমাক এতিয়া দৰকাৰ নাই। ইয়াতে কোডবিলাক লিখা আছে, কোনটো ফ'ৰ্চৰ কোনটো কোড, ডকুমেণ্টৰ ডিটেইল ইয়াতে দিয়া আছে। ডকুমেণ্টৰ ডিটেইল অলৰেডি আমি জনাইছোঁৱেই, যিসকলে ভিডিঅ' চোৱা নাই অকণমান চাই ল'ব। হাইটৰ, চেষ্টৰ গোটেইখিনি আছে, ফিজিকেলৰ কাৰণে কি লাগিব। ইয়াতে আমাৰ লিখা আছে 5 কিলোমিটাৰ ৰানিং মেলৰ কাৰণে, ফিমেলৰ কাৰণে 1600 মিটাৰ, 1600 মিটাৰ ৰেচ ফৰ কেণ্ডিডেট, আৰু 8.5 মিনিট সময় দিব ফিমেলৰ কাৰণে। 1.6 কিলোমিটাৰ, 1600 মিটাৰ, 8.5 মিনিট, আৰু 5 কিলোমিটাৰ 24 মিনিট ল'ৰাসকলৰ কাৰণে। বাকী ইয়াত ছাবজেক্টখিনি লিখা আছে, এইখিনি আমাক এতিয়া দৰকাৰ নাই। আৰু যিকেইটা ইম্পৰ্টেণ্ট মেইন পইণ্ট আছিলে এইকেইটা মই অলৰেডি জনাইছোঁৱেই। যিসকলে এতিয়ালৈকে গম পোৱা নাই তেওঁলোকে অকণমান চাই ল'ব, সেই পইণ্টকেইটা চাই ল'ব। আৰু পষ্টৰ সংখ্যা যিহেতু বাঢ়ি গ'ল, পষ্টৰ সংখ্যা বঢ়াৰ কাৰণে মিলিটেঞ্চি এফেক্টেডত আমাৰ এতিয়া 3,899টা, বৰ্ডাৰ ডিষ্ট্ৰিক্টত 618টা, আৰু জেনেৰেল ডিষ্ট্ৰিক্টত 597, 597টা টোটেল আমাৰ পষ্ট হৈছে। কাৰ মাৰ্ক কিমান আছে তোমালোকে কমেণ্ট কৰি মোক জনাবা, ৰ মাৰ্কখিনি। আৰু অলৰেডি মই লিখিও ৰাখিছোঁ যথেষ্টখিনি, আৰু লিখিম আমি যেতিয়া সময় সুবিধা মিলে লিখি ৰাখিম। এতিয়া তোমালোকে মোক কমেণ্ট কৰি তোমালোকৰ মাৰ্কটো জনাবা, লগতে তোমাৰ ডিষ্ট্ৰিক্টখন জনাবা। যদি তুমি বৰ্ডাৰ ডিষ্ট্ৰিক্টত পৰা তেন্তে বৰ্ডাৰ ডিষ্ট্ৰিক্ট ক'বা, আৰু যদি তুমি নক্সলতো পৰিছা, বৰ্ডাৰতো পৰিছা, তেতিয়াহ'লে সেইটো কমেণ্ট কৰি মোক জনাবা। ধন্যবাদ।